দুদিনীয়া কাৰ্যসূচীৰে পুনৰ অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীক আদৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৰাজ্য চৰকাৰে। ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো মাহতে কেইবাটাও বৃহৎ প্ৰকল্পৰ শুভাৰম্ভণিৰে নতুন দিগন্তৰ সূচনা কৰিব অসমত। 17 জানুৱাৰীৰ বিয়লি ভাগত অসমত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। উপস্থিত হৈয়ে ভাগ ল'ব সৰু সজাই প্ৰকল্পত অনুষ্ঠিত হ'বলগীয়া বাগৰুম্বা অনুষ্ঠানত। প্ৰায় 10,000 শিল্পীয়ে ভাগ ল'ব বাগৰুম্বা নৃত্যত। বিহু বিনন্দিয়া ঝুমুৰ বিনন্দিয়া পাছত বাগৰুম্বা উপভোগ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। লগতে কলকাতা কামাখ্যাৰ বন্দে ভাৰত শ্লিপাৰ ট্ৰেইনসহ আন দুখনকৈ ৰেল সেৱা শুভাৰম্ভ কৰিব। নিশাটো ৰাজ্যিক অতিথিশালাতে কটাই 18 জানুৱাৰীত কলিয়াবৰলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰীগৰাকী। কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে। 34.5 কিলোমিটাৰ এলিভেটেড কৰিডৰে কাজিৰঙা বন্যপ্ৰাণীবোৰৰ সুৰক্ষা সুনিশ্চিত কৰিব। আধাৰশিলা স্থাপনৰ পাছতেই কলিয়াবৰত এখন জনসভাতো অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই জনসভাতেই 1.5 লাখ লোকক সম্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। অগপ আৰু বিজেপি দুই দলৰ মিলি মধ্য অসমৰ কলিয়াবৰৰ বৰহমপুৰ, হোজাই, বিন্নাকান্দি, চামগুৰি, তেজপুৰৰ বৰচলা, নদুৱাৰৰ ৰঙাপাৰাৰ পৰা অহা 1.5 লাখ লোকে অংশগ্ৰহণ কৰিব এই বিশাল জনসভাত। বৃহৎ প্ৰকল্পৰ উন্মোচনৰ সমান্তৰালকৈ 26ৰ নিৰ্বাচনৰো ৰণডংকা বজাব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। গুৱাহাটীৰ পৰা মৌচুমী গগৈৰ ৰিপৰ্ট, আছাম টক্স।